গোবিন্দ 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 রাম রাম অনন্ত কোটি ব্রহ্মাণ্ড হরি অধিকারী গোবিন্দ 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 রাম রাম ব্রহ্মাণ্ড অনন্ত কোটি আৰু কৃষ্ণ বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনালোকলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ আৰু মই ভিডিঅ' দি থাকোঁ। আজি ভাবিলোঁ আজি নামঘৰলৈ যাবলৈ ওলাইছোঁ। আমাক এভাগ নামঘৰলৈ নিমন্ত্ৰণ জনাইছে। আজি কেইবাদিনৰ আগতো নিমন্ত্ৰণ কৰি থৈছে। এতিয়া গাঁৱৰ তেখেতলোকৰ গাঁৱৰ ৰাইজে সংঘ অনা সংঘ দুইভাগ নামঘৰে লগ লাগি ধুনীয়াকৈ মানে ভাগৱতৰ অনুষ্ঠান পাতিছে। ৰাতিলৈ ভাওনা পাতিছে যুৱতীসকলৰ আৰু ধুনীয়াকৈ আজি মানে ভাগৱতৰ অনুষ্ঠান আয়োজন কৰি প্ৰাণজিৎ বাপজনাক মাতিছে। প্ৰাণজিৎ বাপক বোলে নিমন্ত্ৰণ কৰিছে। তাকে আমাক নিমন্ত্ৰণ কৰি থৈছিলে। আমি এতিয়া ওলাইছোঁ। আজি মানে ভগৱানে ইমান ধুনীয়াকৈ মিলাই দিলে। ছোৱালীও আজি স্কুল বন্ধ, সেইকাৰণে মানে ওলাইছোঁ আৰু যাবলৈ। ভাতকেইটা ভাত বুলিয়ে কৈছোঁ আৰু কেনেদৰে খাবলৈ লৈছোঁ তাকে আপোনালোকক বোলো অকণমান দেখুৱাওঁ। খোৱাও অকণমান বোলো দেখুৱাম বুলি আজি এনেদৰে মই ভিডিঅ' কৰিবলৈ লৈছোঁ। কৃষ্ণ কৃষ্ণ। এয়া চাটনি বনাই লৈছোঁ। ইয়াত থেকেৰাও দিয়া আছে দেই। থেকেৰা দিয়া আছে কাৰণে নেমুটো লোৱা নাই, কিন্তু নেমু আনিব লাগিব। পঁইতা ভাতো লৈছোঁ যে ইয়াৰ দেখিছে নাই কিমান ভাত খাম মই। এয়া লৈছোঁ আৰু এয়া পঁইতা ভাত চাওক। পঁইতা ভাত ভোট জলকীয়া তেল লৈছোঁ আৰু নিমখটো দিম। আৰু এই নিমখ কেঁচা নিমখ মই নাখাওঁ দেই, কেঁচা নিমখ লৈ লৈছোঁ। এয়া ভোট জলকীয়া আচাৰ, এইটো মানে বনাই থোৱা আছে ভোট জলকীয়া আচাৰ। তাৰপৰা অলপ লৈ লৈছোঁ ভোট জলকীয়া আচাৰ। এয়া চাটনিটো আছে আৰু লাগিলে ল'ম। ইয়াত মই লৈ ল'লোঁ। তাৰপিছতে লৈছোঁ এই এটুকুৰা আদা এটুকুৰাও লৈছোঁ। পঁইতা ভাতৰ লগত ভাল লাগিব যে। এয়া খাৰলি পানীটেঙা, এইটো পানীটেঙা, এইটো খাৰলি মই নিজে বনোৱা পানীটেঙা। এয়া তলতো হ'ল খাৰলি। তাকে এইটো বাৰু থৈ ল'লোৱে ন। এয়া বনাইছোঁ আলুৰ দম। আলু দম ইমানটোৱে আনি লৈছোঁ আৰু আলু দম। এইটো মিক্স দালি। এইটো তিয়ঁহ আৰু আলুৰ ভাজি। এইটো ফ্ৰুট চালাড, ফ্ৰুটছৰ চালাড। ইয়াত অলপ আলু দি দিছোঁ, বইল আলু দি দিছোঁ। এয়া এইটো পঁইতা ভাতো লৈছোঁ। কিমান খাব পাৰোঁ নাজানো বাৰু, আপোনালোকে নিজে অনুমানটো কৰিলেই হ'ল আৰু কিমান খাম। তাকে লৈছোঁ। পঁইতা ভাতো মানে মই বনাই থৈ দিয়া আছিলে ৰাতি, আজি মই খাম বুলি লগতে দেখুৱাইছোঁ আপোনালোকক। কেতিয়া খাওঁ মানে খাম আৰু সেয়া এতিয়া মানে আৰম্ভ কৰোঁ ন। চাওক দেই আপোনালোকে। এয়া বুট লৈ লৈছোঁ, বুট তিয়াই থোৱা আছে, তাৰে কেইটামান ভাল লাগিব। তাকে দেই খাওঁ দেই। আজি অকণমান খোৱা আৰম্ভ কৰা দেখুৱাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। তাৰপিছত নামঘৰত যাম, দেখুৱাম। নামঘৰত ভকত বৈষ্ণৱক দেখুৱাম। প্ৰথমে অলপ দাইলেদি লৈছোঁ। কৃষ্ণ মিক্স দালিটো আদা নহৰু দি তেল মাৰিব লাগে, অকণমান শুকান জলকীয়া 5খন দিব লাগে, বহুত ভাল হয়। তেনেদৰে বনাইছোঁ। কৃষ্ণ মোৰ আকৌ চব্জি অলপ কাষত লাগিব। এইটো আজি আলুৰ দম বনাইছোঁ। আলু দমলৈ মানে পিঁয়াজ আদা নহৰু ধুনীয়াকৈ পিচি লৈছোঁ আৰু তেনেদৰে মোৰ ফেভৰেট হয় আলু দমটো। খাব টাইমত বেছি কথা কৈ নাথাকোঁ, বহুত টেষ্ট হৈ যায় খাবলৈ। দাইলখন যে বহুত ধুনীয়া লাগিছে। ব্লগটো দিম যেতিয়া আজি খোৱাও অকণমান দেখুৱাওঁ ন। আজি ফ্ৰুটছ বনালোঁ, চালাড। ইয়াত অলপ ক্ৰীম সানি দিব লাগে। মই আজি ক্ৰীমটো নাই বাৰু, সেইকাৰণে ঘি অকণ দিছোঁ। আপেল, আলমণ্ড, বাদাম, বইল আলু, ইয়াত যিখিনিয়ে কাটিলোঁ ফ্ৰুটছ। নামঘৰলৈ যাওঁ যে আলহী হৈছে। এবাটি বনোৱা হৈছিলে বাৰু দেই, মোৰ ভাগতে এয়া আছে আৰু
বা চাটনিখন কেনেকুৱা টেষ্ট হৈছে থেকেৰা দিছোঁ আচলতে সেইকাৰণে মই নেমু কাটি লোৱা নাই আলু দমৰ কথা ক'বই নালাগে আৰু বিৰাট টেষ্টি হৈছে আলুটো বইল কৰি লৈছোঁ প্ৰথমতে মই ৰেচিপি দিম বাৰু এদিন দিয়াও আছে আগতে আলু দমৰ খাই লওঁ দেই আজিলৈ ইমানকৈ দেখুৱাইছোঁ আৰু খাৰলি পানীটেঙা অকণ খাই লওঁ ইমান ধুনীয়া হৈছে পানীটেঙা খাৰলিটো যদি মই প্ৰথম বনাইছোঁ জীৱনত এবাৰ বহুত খাইছোঁ মোৰ পেটত ধৰি গৈছেগৈ কেনেকুৱা ধুনীয়া হৈছে নহয় ভাজিটো তিয়ঁহৰ ভাজি খাই নাই বাৰু বনাই খাবচোন বহুত ভাল লাগে মই আকৌ নিৰামিষ খোৱা মানুহে দেই কোনোদিন আমিষ নাখাওঁ মাছ মাংস ডিম মই নাখাওঁ বহুত বছৰ আগত খাইছিলোঁ বাৰু এতিয়া বহুত বছৰ হ'ল একেবাৰে এৰি দিয়া খাই লওঁ মই নামঘৰত গৈ ভিডিঅ' দেখুৱাম আৰু বেছি মই ভিডিঅ' নকৰোঁ বাৰু নিজে শুনিম আজি মাতিছে ভকত বৈষ্ণৱসকলে আৰু বহুত ভালো লাগে প্ৰাথমিক ভাগলৈ গৈ আৰু 4 বছৰ দিন সম্পাদিকা হৈ থাকিলোঁ এবছৰ মোক আকৌ দিছিলে মই নিজে এৰি দিলোঁ দেই জোৰ জবৰদস্তিকৈ ভগৱন্তই কৃষ্ণ দুখ নধৰিলে হয় আৰু এৰি দিলোঁ দেখুৱাম ভকত বৈষ্ণৱসকলক আপোনালোকক ভোগ এটা দিম চাব কৃষ্ণ কৃষ্ণ ভাল আছে গৈ আছোঁ নামঘৰলৈ এতিয়া দেখুৱাম আপোনালোকক দেই কৃষ্ণ কৃষ্ণ পাইছোঁহি আৰু আগবাঢ়ি আহিছে তেখেতলোক দুজন দেখুৱাইছে কেনেকৈ ক'ত থ'ব লাগিব গাড়ী দেখুৱাই মেলি আগবঢ়াই নিছে বহুত ভাল লাগে বহুত ধুনীয়া অনুষ্ঠান দেখুৱাম আপোনালোকক দেই চাব আহিছে তেওঁলোকে জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাকে নাহিকে মই সম্পাদিকা থাকোঁতে এখেত সভানেত্ৰী আছিলে বহুত ভাল লাগে দুয়োগৰাকী অন্তৰখন বহুত মিলে এখেতলোকৰ তাতে পাতিছে অনুষ্ঠান ভাগি নোযোৱাকৈনো ক'ত থাকিব পাৰিম ন ইয়াত ফেনৰ ওচৰত বহিবলৈ দিছিলে কিন্তু এখেতে মাতি দিলে ভিতৰলৈ গ'লোগৈ বাহিৰৰ পৰা ভালো নালাগিলে ইমান সেইকাৰণে ভিতৰলৈ গ'লোঁ গোবিন্দ 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 ৰাম ৰাম অনন্ত কোটি ব্ৰহ্মাণ্ড
তেখেতৰ মাতটো ধৰিব পাৰিছেই নহয় প্ৰাণজিৎ বাপজনা তেখেতক নিমন্ত্ৰণ জনাইছিলে গোবিন্দ ৰাম ৰামে ব্ৰহ্মাণ্ড অনন্ত কোটি আৰু ক্ষেত্ৰত আশ্ৰয় কৰি জীৱক সৃষ্টি কৰিবৰ বাবে তম গুণ ৰহিত ব্ৰহ্মা অনন্ত কোটিজন আৰু ৰজগুণ ৰহিত শিৱতত্ত্ব অনন্ত কোটিজন সেই অনন্ত কোটি ব্ৰহ্মাণ্ড অনন্ত কোটি ব্ৰহ্মা অনন্ত কোটি বিষ্ণু অনন্ত কোটি শিৱতত্ত্ব নিৰ্দেশ পালনৰ বাবে গুৰুজন বস্তু দৰ্শন কৰাইছে ঈশ্বৰ কিন্তু এজন নাম হ'ল কৃষ্ণ তত্ত্ব চকু দুটাৰ দ্বাৰা আমি যিবিলাক দৰ্শন পাওঁ এই দৰ্শনবিলাক প্ৰকৃততে শুদ্ধ হয়নে নহয় মই নাজানো সেই মোৰ পুত্ৰ কপিল তুমি যিহেতু মোৰ পুত্ৰৰূপে এই সংসাৰলৈ আহিলা